যোৰহাট জিলা সাংবাদিক সন্থাৰ উদ্যোগত প্ৰবীণ সাংবাদিক অৰুণ বৰা সৰ্ণিক সাংবাদিকতা বঁটা আজি যোৰহাট প্ৰেছ ক্লাবত প্ৰদান কৰা হয়। এবৰ্ষৰ বঁটা প্ৰদান কৰা হয় ৰাজ্যৰ বিশিষ্ট সাংবাদিক লেখক জিতুমণি বৰাক। যোৰহাট প্ৰেছ ক্লাবত আয়োজিত এই বঁটাত নগদ 10,000 টকা, প্ৰশস্তি পত্ৰ, অংকপত্ৰ আৰু মাজুলীৰ মুখাশিল্প প্ৰদান কৰা হয়। যোৰহাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ বৰা, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক মানৱ গোহাঁই, যোৰহাটৰ প্ৰেছ ক্লাবৰ সভাপতি অশোক বৰুৱা সমল ব্যক্তিৰূপে এই কাৰ্যসূচীত উপস্থিত থাকে। ভাল ৰাস্তালৈ লৈ গৈছিল সেইসকলক কিন্তু আমি আজি তাৰিখত কেনেদৰে সন্মান ৰাখিব, তেওঁলোকৰ যিখিনি চিন্তাধাৰা আছে কিমান ধৰণে সাংবাদিকৰ নামত সাংবাদিকে বঁটা দিয়া সেই বঁটাটো মই লাভ কৰাৰ ক্ষেত্ৰত মই অত্যন্ত খুশি। বঁটা দিছে কাম মিলিয়ে সাংবাদিকতা অত্যন্ত শক্তিশালী আইন আছে। এই আইনখনক সহযোগ কৰিবলৈ সহায় দিলে এইবিলাক আমি চিলাই দিলে ৰাজহুৱা বুলি মন্ত্ৰাক আৰু RTI-খনৰ জৰিয়তে আমি সাংবাদিকসকলে আমাৰ বাতৰিকাকততেই হওক, বিদ্যুতিক মাধ্যমতেই হওক আৰু ইয়াৰ যে ফেচবুক পেজত কথাবোৰ আমি ৰাজহুৱা কৰি যাব পাৰোঁ। বেলেগত বনাই সেই কথাবোৰ আমি ইয়াত ৰাজহুৱা কৰিব পাৰোঁ। এই কথাবোৰ আমি বেয়া সাংবাদিক সংস্থাই ইয়াত যিখিনি যথেষ্ট চলাইছে সদায় এগৰাকী আৰু এগৰাকী সাংবাদিকক তেওঁলোকে নিৰ্বাচন কৰিবলৈ যথেষ্ট সজাগ আৰু সচেতন হয়। সেইগৰাকী সাংবাদিকেই ইয়াত তেওঁলোকৰ নিৰ্বাচন দিয়ে, যিগৰাকী সাংবাদিকে মানুহৰ ক্ষেত্ৰে মানুহৰ সাংবাদিক সন্থাই 2 বছৰ এই দায়িত্ব ঠিকভাৱে পালন কৰি যোৰহাট জিলা সাংবাদিক সন্থাই মাজুলীৰ এই বঁটা অসমৰ বিশিষ্ট সাংবাদিকক আমি প্ৰদান কৰোঁ। প্ৰথম বৰ্ষত আমি প্ৰদান কৰিছিলোঁ দৈনিক অসম কাকতৰ ডেপুটি এডিটৰ মুনীন বায়েনক, আৰু এই বৰ্ষত আমি বঁটা প্ৰদান কৰা হৈছে আজি অসমৰ সকলোৱে পৰিচিত এগৰাকী সাংবাদিক লেখক, সামগ্ৰিক সাংবাদিক জিতুমণি বৰাক। জিতুমণি বৰাক গাম্ভীৰ্যপূৰ্ণ সভাৰ জৰিয়তে এই বঁটা প্ৰদান কৰা হয়। আৰু এই বঁটা প্ৰত্যেক বছৰৰ 2 বছৰৰ অন্তৰে প্ৰদান কৰি যোৰহাট জিলাত। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।